हेलो माय डियर फ्रेंड केने आसे मैं तो भाले आसो मैं আজি एया बनाब लैसु हुकान माछर तरकारी एकदम ठंडार सीजन स्पेशल कारी আজি जेहेतु छुट्टी दिन गतिके भाबिलो एटु आंजा एकबार खाओ आरो तार कारणे मैं हुकान माछ काटी एगारो गरम पानी निमक दी धुई पेलाई लैसु आरो इफाले सरू आलू तारपिছত उरही अलप शाक ललु आरो सरू बेगेनाओ लैसु और इफाले নহৰু पियाज रेडी कर लैसु गतिके फार्स्टते केঁচা জলকীয়া নহৰু और पियाज अलप आधा बटा कर लम मिक्सीते फाइन पेस्ट नकरो अकमान दरदरा कर लम और इफाले मैं हुकान माछकिटा अलप आगते तेलत अलप सामान्य भाजी लम गतिके आगते নহৰু पियाजखिनि मिक्सीत मारि आनो और নহৰু पियाजखिनि मैं एनेके आधा बटा कर লৈ আহিছো बेसि फाइन पेस्ट करा नाइ हुकान माछकिटा अलप भाजी लम एने सचराचर मैं भाजी नलौ আজি फार्स्ट टाइम मैं हुकान माछकिटा अलप भाजी লৈ आसो एटु दुकानीर बुद्धिते अलप भाजी खाब ভাল पाब चाउ इतिया भाजी खाई चाउ केनेका लागे बेसि नाभाजो तेल নোহোৱাকে भाजी आसो भाजी लले हयतो टेस्टটো ভাল হ'ব नेকি মই নাজানো दुकानीर बुद्धिमते हे হৈছে কামটো ये भाजा হৈ গৈছে তো উঠাই লও या भाजी ललो आरो এতিয়া দি দিও কেৰাহীত এটু কেৰাহীতে বনাম যেতিয়া তেল দি দিলু বহুতে শুকান মাছ বনালে তেল নিদিয়াকে বনায় কিন্তু তেল দিয়ে বনাও সোনকালে ভাজা হ'বলৈ নিমখ অলপ দি দিলু পিছত আকৌ দিম তো মিক্সিত মাৰা খিনি দি দিলু এয়া দেখিছনে আধা বটা পুৰা ফাইন পেষ্ট কৰা নাই দৰদৰা কৰিছো খিনি অলপ ভাজি লওঁ সব সানি লৈও একেবাৰে মছলা শুকান মাছৰ আঞ্জাটো বনাব পাৰি বেলেগ বেলেগ টাইপ আছে বহুত ধৰণে বনাব পাৰি যাৰ যেনেকুৱা মন যায় তেনেকুৱা আৰু অলপ ভাজাটো হৈ গৈছে এতিয়া পাউডাৰ মছলাখিনি দি দিম হালধি গুড়ি 1 চামুচ দিলো জলকীয়া গুড়িও 1 চামুচ দিলো জিৰাও আধা চামুচ দিলো আঞ্জাটো অলপ মানে হয় বহুত মছলাৰ দৰকাৰ নাই মিক্সি ধোৱা বাটি মিক্সি ধুই পেলাই পানীখিনি দি দিওঁ কি ধুনীয়া স্মেল ওলায় ইয়াৰ লগতে দি দিম এই ভাজি ৰখা শুকান মাছখিনি লগতে দি দিলোঁ মছলাৰ লগত ভাজা হ'বলৈ মোৰ বিশ্বাস টেষ্টি হ'ব আৰু অলপ নিমখৰ দৰকাৰ আছে অলপ দিছিলোঁ আৰু অলপ দি দিব লাগিব আগতে অলপ দিছিলোঁ এতিয়া অলপ দিলোঁ 1 মিনিটমান ভাজি লওঁ মছলাৰ লগত এইটো আঞ্জা মই ইমানেই ভাল পাওঁ ভোক লাগি গৈছে দেই বহুতে এইটো আঞ্জা তেল নিদিয়াকৈ বনায় উইদাউট তেলত বনায় আৰু সব সানি পেলাই চব্জি তব্জি মছলা শুকান মাছ সব একেলগে সানিও বহায় ইয়াত দি দিওঁ আলুখিনি ফাৰ্ষ্টতে আলুটো ডাঠ হয় ন আলুখিনি দি দিলোঁ আলুখিনি কালাৰটো চাওকচোন কিমান ধুনীয়া সেই কালাৰটো দেখিয়ে আনিছোঁ মই এটো সৰু থাকোতে মই এনেকুৱা আলু দেখা নাই ৰঙা ৰঙা আলু এতিয়াহে দেখা পাওঁ অলপ সময় ভাজি লওঁ দেখিয়ে ভাল লাগিছে কালাৰটো এতিয়া দি দিম উৰহিখিনি একদম পুৰত উৰহি গুটিকেইটাও সতে দিছোঁ এই গুটিকেইটাই মোৰ খাই ভাল লাগে একচুৱেলি লগতে দিলোঁ বেঙেনাখিনি পুৰা অলপ মিলাই লওঁ কাৰ প্ৰিয় দেই এনেকুৱা আঞ্জা অলপ মিলাই লওঁ ভালকৈ শুকান মাছৰ স্মেলত একদম মলমলাই গৈছে দেই ৰচিয়ে ডিছকাছ হৈ যাব এতিয়া জোলটো দি দিওঁ উৰহিটো সিজিয়ে যাব আলুখিনি সিজিবলৈ অলপ পানীৰ দৰকাৰ আছে এইটোতো জোলৰ তৰকাৰী নহ'ব পুৰা পুৰা সেনেকুৱা এটা আঞ্জা হ'ব জোলো নাথাকিব থুপথুপীয়া নাথাকিব থুপথুপীয়াতকৈ আৰু কম হ'ব অলপ শাকটো লাষ্টত দিম শাকটো যেহেতু সিজিয়ে যাব কি স্মেল কি কম আৰু এতিয়া 10 মিনিটৰ কাৰণে ঢাকি দিওঁ আলু আৰু বেঙেনাখিনি সিজি যাক চব্জিখিনি তাৰপিছত ঢাক দিম থৈ গ'ল অলপ লুটিয়াই দিওঁ কি স্মেল ওলাইছে ভাই অলপ অলপ জোল আছে অলপ মছলাখিনি মিলাই দিলোঁ তল ওপৰ কৰি দিলোঁ বেঙেনাটো সিজি গৈছে কোনো কথাই নাই আলু সিজোতে মেবি অলপ টাইম লাগিব আলু সিজা নাই ওপৰত শাকখিনি দি দিম শাকখিনিও লাহে লাহে সিজি থাকক
শাকো সিজি যাব, লগতে আলু সিজি যাব। আৰু 10 মিনিট চিমত দি দিম। এতিয়া মিনিট উতলি গ'ল, শাক একদম বহি গৈছে। এতিয়া ভালকৈ লুটিয়াই দিওঁ, মিলাই দিওঁ শাকৰ লগত। আলু সিজি গৈছে, একদম বঢ়িয়াকৈ সিজি গৈছে। আলু সিজি গৈছে যেতিয়া মোৰ আঞ্জা হৈয়ে গৈছে, খালি মিলাব লাগিব শাকৰ লগত ভালকৈ। শাকটো গোট খাই আছে ন, শাকটো ভালকৈ মিলাব লাগিব। এইটো আঞ্জাত মানে জোল নাথাকে, আঞ্জাটো হৈয়ে গৈছে। এতিয়া কোনে কোনে খাই ভাল পায় এইটো আঞ্জা মোৰ নিচিনা। গতিকে গাইজ, কাৰ কাৰ ভাল লাগিছে মোৰ ভিডিঅ'টো চাই কমেণ্ট কৰিবলৈ একেবাৰেতো নাপাহৰিব। হৈ গৈছে। ফেচবুকত চালে মোৰ আইডি